তো খেলখন হবলৈ গৈ আছে 50 টকীয়া 50খন বাইকৰ কাইলে 50 টকাত 50খন বাইকৰ উপহাৰ কুপনৰ খেল পাইছে আপোনালোকে গোলাঘাটতে আছো আমি সকলোখিনি আৰু যদি আপোনালোকে লাইভ ভিডিও চাব বিচাৰে খেলখনৰ তো ডিজে গগৈ এফবি পেজটো ফলো কৰি লওক আৰু যদি কোনোবাই খেলখন লোৱা নাই তেতিয়া হলে লগে লগে এইটো চেনেলত যেটো মানে নাম্বাৰ দিয়া আছে স্ক্ৰিনত তো লগে লগে টিকেট বুকিং কৰক আজি দিনটোৱে আছে একদম বাম্পাৰ অফাৰ দি আছে ডিজে দাই তো লগে লগে বুকিং কৰক ফাইনালি পাই গলি গোলাঘাটত এতিয়া বৰ্তমান গোলাঘাটত আছো যেহেতু গোলাঘাটত কাইলে হবলৈ গৈ আছে 50-50 খেলখন মানে লটাৰী খেল 50 টকাত 50খন বাইকৰ খেলখন কাইলৈ হবলৈ গৈ আছে কাইলৈ 2 বজাৰ পাছত খেলখন আৰম্ভ হ'ব তাৰ কাৰণে মই আজি গোলাঘাটত আহি উপস্থিত হলো কমিটি সৈতে কথা পাতিলো কমিটি ব্যক্তিসকলৰ লগত কেনেধৰণে কি হ'ব বাকি ইয়াতে মই আগৰ অলপ আগত মই ভিডিও এটা দিছিলো লাইভটো মানে অকমান মিউট হৈ গ'ল মিউট হৈ আছিল গম নাপালে কিছুমান কথা গুৰুত্বপূৰ্ণ কথা কেইটামান কৈ আছিলো কথাটো হ'ল কি এটা ভুৱা প্ৰচাৰ ওলাইছে যে এইখন খেলত 30 টকাত টিকট দি আছে বুলি কিন্তু 30 টকাত টিকেট দিয়া নাই আপোনালোকৰ টিকেটৰ মই ফটোকপি দি দিম সাইডত 30 টকাত টিকট দিয়া নাই টিকট আপোনালোকৰ 50 টকাত টিকট লিখা আছে এটা টিকটৰ মূল্য 50 টকা কিন্তু যদিহে আপোনালোকে এখন বুক লয় তেতিয়া হলে কিবা এটা ডিসকাউন্ট কৰি দিব পৰা যাব আৰু মোৰ পুৰণা যিসকলে টিকট আগতে গহপুৰ লৈছিলে বা কমাৰবন্ধা লৈছিলে বা আগৰ টিকট লৈছিলে সেই সকল ব্যক্তিৰ কাৰণেও এটা এক্সট্ৰা টিকেট মোৰ তৰফৰ পৰা দি দিম এটা গিফট হিচাপে হেতু বেলেগ কথা কিন্তু 30 টকা টিকট নাই পোৱা 30 টকা নিদিয়ে কমিটিয়ে কৈছে তেনেকুৱা যদি হয় আপোনালোকে ডুপ্লিকেসি হ'ব পাৰে গতিকে ভাবি চিন্তি ল'ব 30 টকা নহয় টিকটৰ মূল্য শুদ্ধকে লিখা আছে মই আপোনালোকক দেখাই দিছো চক এটো টিকেট ইয়াত আছে লিখা আছে চক শুদ্ধকে লিখা আছে এটো টিকটৰ মূল্য দিছে ₹50 অনলি এটা টিকটৰ 50 টকা দাম ভালদৰে ইয়াত লিখা আছে আপোনালোকে ধৰিব পাইছে গটিকে মানে ভুৱা প্ৰচাৰত নাযাব আপোনালোকে যে 30 টকাৰ টিকেট নহয় বুক ললে ডিসকাউন্ট দিয়াটো হয় ডিসকাউন্ট দিব পাৰে কোনোবাই কাৰণ এখন বুক ললে হোলসেলত দিয়া হয় যে আপোনালোকে কিবা এটা ডিসকাউন্ট পাব এটা টিকেট বা এক্সট্ৰা পাব হেতু বেলেগ কথা গটিকে আৰু তাৰ লগতে আৰু এটা কথা কওঁ যিসকলে টিকট অলৰেডি লৈছে সেই সকলৰ কাৰণে যে কাইলৈ খেলখন লাইভ চাবৰ কাৰণে আপোনালোকে মোৰ পেজখন ফলো কৰি লওক মই সাইডত স্ক্ৰিনশ্বট এটা দি দিম স্ক্ৰিনশ্বটত আপোনালোকে চাই লওক পেজখনৰ নামটো ডিজে গগৈ পেজখন ফলো কৰি লওক ফলো কৰিলে আপোনালোকে কাইলৈ লাইভ চাই দিব পাৰিব খেলখন আপোনালোকে যিসকলে টিকট লৈছে আৰু যিসকলে টিকট লোৱা নাই তেতিয়াহলে আপোনালোকে মোৰ পৰা টিকট এতিয়াও লৈ ল'ব পাৰিব যেহেতু এদিন বাকি আছে আজি এতিয়া কমিটিৰ লগত বহি গোটেই হিচাপ উলিয়াইছো আৰু 20-30খন মান বহি মোৰ নিজৰ হাতত আছে সেইখন বহিব আপোনালোকক দিব পাৰিম গতিকে আপোনালোকে কন্টেক্ট কৰক মোৰ নাম্বাৰটো দিয়া আছে তো তাতে কন্টেক্ট কৰক গতিকে আপোনালোকে হোৱাটছআপত কন্টেক্ট কৰি টিকট লৈ ল'ব পাৰিব বা কল কৰিও আপোনালোকে লৈ ল'ব পাৰিব ৰাতি 12টা মান বজালৈকে মই আজি টিকট দিম তাৰ পিছত হয়তো নাথাকিব পৰা টিকট হ'ব গতিকে যিসকলে এতিয়া ভিডিওটো চাই আছে লগে লগে ভিডিওটো শ্বেয়াৰ কৰি দিয়ক যিসকলে টিকট লৈছে সেইসকলে চাবলৈ ক'ত চাব লাগে নাজানে লাইভ ক'ত চাব পাম নাজানে সেইসকলৰ কাৰণে ভিডিওটো আপোনালোকে শ্বেয়াৰ কৰি দিয়ক যিসকলে চাই আছে তেখেতলোকে যাতে খেলখন লাইভ চাব পাৰে মোৰ চেনেলত আৰু যিসকলে টিকট ল'ম বুলি ভাবিছে ভিডিওটো এতিয়া যদি চাই আছে আপুনি এতিয়া লগে লগে কন্টেক্ট কৰক লগে লগে হোৱাটছআপত মেছেজ কৰি দিয়ক আৰু মই লগে লগে টিকট দি দিম ৰাতি 12টা বজালৈকে মই আজি টিকট দি হেড কৰি আপুনি যেতিয়া ভিডিওটো চাই আছে তেতিয়া মোক মেছেজ এটা কৰি দিব 12টা বজাৰ আগত অহা সকলো মেছেজৰে মই ৰিপ্লাই দিম আৰু সকলোকে টিকট দিবলৈ চেষ্টা কৰিম গতিকে কাইলৈ খেলত পুনৰ লাইভ খেলত লগ পাম আপোনালোকে পেজখন ফলো কৰি থওক এতিয়ালৈ বাই বাই ধন্যবাদ